সকলোকে মই আপোনালোকৰ এটা কথা ক'লোঁ। মায়াবিনী গানটো জুবিন দাই কাক বুজাইছে আপোনালোকে গম পাইছেনে? কাক বুজাইছে? জুবিন দাই মায়াবিনী গানটো নিজৰ ভিতৰত থকা যোনটো জীৱ, তেওঁ সেই জীৱটোৰ বিষয়ে কৈছে। মোৰ মতে নহ'বও পাৰে, কথাবিলাক অলপ ভাবি চাবচোন। কৈছে যে মায়াবিনী ৰাতি বুকুত দেখা পালোঁ তোমাৰ ছবি, মানে দিনটো ভাগৰুৱা, দিনটো চবৰে কাৰণে কৰি যিটো মানুহে আহি পিনে ধুনীয়াকৈ তেওঁ শুওঁতে তেওঁ নিজক সময় দিব নাপায়, কিন্তু সেইখিনি টাইমতে তেওঁ নিজক চিনি পায়। হোৱাত টাইমত মানুহ এটাই দিনৰ কষ্ট ভাগৰ কৰাৰ পিছত তেওঁ মই কি সেই বস্তুটো তেওঁ চিনি পায়, আৰু তেনেকৈ তেওঁ টোপনি গুচি যায়। তাৰপিছত যে কয় যে প্ৰতিপুৱা মানে আহি যাবা তুমি, সেই ৰ'দৰে নহয় মোৰ দেহত প্ৰতিপুৱা ৰ'দৰ হৈ পিনে তুমি প্ৰতিপুৱা মোৰ তাত আহি যোৱা, মানে সেনেকুৱা সেইটোৱে এনাৰ্জি, সেইটোৱে উৰ্জা, সেইটোৱে জোচ লৈ তেওঁ সেই জীউটো আকৌ সদায় ৰাতিপুৱা সাৰ পোৱাৰ পিছত আকৌ মানুহজন এক্টিভ হয় তেওঁ দিনটো আকৌ কাম কৰে। ধৰক বেলেগ ইচ্ছা অনিচ্ছা অনুযায়ী তেওঁ চব কাম কৰে, কিন্তু তেওঁ নিজক সময় দিব যিকণ নাপায়। যেতিয়া বিচনাত আহি তেওঁ শুৱে, তেওঁ নিজৰ কথা। সেইকাৰণে সেই জীউটো মানে লাষ্টত যেতিয়া পৃথিৱীৰ পৰা তেওঁ যায়, তেওঁৰ সেই জীউটো ওলাই যায় ন মানুহ এজনৰ। নহ'বও পাৰে দেই আপোনালোকৰ ভাৱ চিন্তা মতে, কিন্তু মই যোনটো মানে ফিল কৰিছোঁ, তো সেই জীউটো যোৱাৰ টাইমত মানে সেই গানটো চবকে গাব দিছে। মানে ক'ব গ'লে তেওঁ কোনো ধৰ্ম নামানে, কোনো মানে একো নামানে তেওঁ, মানে জাতি ধৰ্ম তেওঁ সেইবিলাক মানে মানুহে মানে হিন্দু মুছলিম এইবিলাক মানে সেইবিলাক কৈ থকা সেইবিলাক, কিন্তু এজন মানুহ মেইন কি, মানুহ এজনৰ জীউটো মেইন, যোনটো তেওঁৰ আত্মা থাকে, জীউটো থাকে, বা যিটো মানে তেওঁ নিজকে নিজে মানে সেই আইনাখনত দেখা পায় সেই ৰাতিটো, আৰু সদায় ৰাতিপুৱা মানে সেই জোচটোতে তেওঁ যে নিজক চিনি পায়, সেই জোচটোৰে ৰাতিপুৱাটো তেওঁ মানে সেইটোৱে কয় যে তেওঁ যাতে কাৰো কাৰণে সলনি হ'ব নালাগে, তেওঁ নিজক চিনি পায়, নিজৰ ইচ্ছামতে মানে নিজে কি তেওঁ সেইটোত দমত আছিলোঁ, আৰু সেইটোৱে তেওঁ বুজায়। মানে মায়াবিনী গানৰ অৰ্থ ইমান বিশাল, ইমান গভীৰতা, আমি সাধাৰণ মানুহে আচলতে বুজিয়ে নাপাওঁ।